সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। প্ৰতি বছৰে হ'ব NRC ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে এইবাৰ ভাৰত চৰকাৰ। শ্ৰীভূমি আৰু হাইলাকান্দিত হ'ব প্ৰতি বছৰে NRC। ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাছাৰৰ লগতে আন কেইবাখনো ৰাজ্যত হ'ব NRC আৰু এইবাৰ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। প্ৰতি বছৰে হ'ব NRC আৰু ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। সন্দেহজনক লোকে সলনি কৰিব নোৱাৰিব জনগোষ্ঠী আৰু প্ৰতি বছৰে হ'ব এইবাৰ NRC। সন্দেহজনক লোকে সলনি কৰিব নোৱাৰিব নিজৰ NRC। ৰাজ্য চৰকাৰৰ এই ঐতিহাসিক বৃহৎ সিদ্ধান্ত। ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাছৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত হ'ব পাৰে প্ৰতি বছৰে NRC। অসমৰ অবৈধ বাংলাদেশীক লৈ এইবাৰ কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ। অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ 5টা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতি বছৰে সীমান্তৰ জিলাত হ'ব NRC আৰু প্ৰতি বছৰত এবাৰ সীমান্তৰ জিলাত পৰীক্ষা কৰা হ'ব পৰিচয় পত্ৰ। সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ আৰু প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ। হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল বা কিমান বাঢ়িল কৰা হ'ব সকলো পৰীক্ষা। জনগাঁথনি পৰিৱৰ্তন হ'লেই সীমান্তত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। সীমান্ত অঞ্চলৰ জিলাক লৈ এইবাৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত আমি জনাইছোঁ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। প্ৰতি বছৰে হ'ব NRC আৰু সন্দেহজনক লোকে সলনি কৰিব নোৱাৰিব নিজৰ জনগাঁথনি। ৰাজ্য চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। দেশৰ ৰাজধানীত আজি হৈছে হুলস্থলীয়া পৰিস্থিতি। হাতত কাঠি আৰু চামুচ লৈ যুৱ প্ৰজন্মক আহিবলৈ আহ্বান জনোৱা হৈছে কংগ্ৰেছ জনতা পাৰ্টিৰ ফালৰ পৰা। আৰু দিনৰ 1 বজাত যন্তৰ মন্ত্ৰত সদস্যসকল উপস্থিত হৈছে আৰু পুনৰ দেশ কঁপাবলৈ সাজু হৈছে কংগ্ৰেছ জনতা পাৰ্টি আৰু কাঠি বাটি বজাই আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দেশৰ ৰাজধানী যন্তৰ মন্ত্ৰত। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। দেশৰ ৰাজধানীত আজি হৈছে হুলস্থলীয়া পৰিস্থিতি। কাঠি বাটি বজাই আজি হৈছে বিশাল প্ৰতিবাদ আৰু পুনৰ দেশ কঁপাবলৈ সাজু হৈছে কংগ্ৰেছ জনতা পাৰ্টি। দিনৰ 1 বজাত যন্তৰ মন্ত্ৰত সদস্যসকল উপস্থিত হৈছে আৰু হাতত কাঠি আৰু চামুচ লৈ যুৱ প্ৰজন্মক আহিবলৈ আহ্বান জনোৱা হৈছে কংগ্ৰেছ জনতা পাৰ্টিৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মুকলি চিঠি অভিজিৎ দীপকৰ আৰু নীটৰ প্ৰশ্ন ফাদিল হোৱাৰ পিছতেই দেশত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু এজনৰ পাছত আন এজন শিক্ষাৰ্থীয়ে শেষ কৰিছে নিজৰ সেই মূল্যৱান জীৱন। আৰু মেধাৱী শিক্ষাৰ্থীৰ মৃত্যুৰ পাছত পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী জনোৱা হৈছে কংগ্ৰেছ জনতা পাৰ্টিৰ ফালৰ পৰা। লগতে ভুক্তভোগী পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱা হৈছে এই প্ৰতিবাদ কাৰ্যসূচীত। আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক জবাবদিহি কৰি পদত্যাগৰ দাবী জনোৱা হৈছে এই যন্তৰ মন্তৰত প্ৰতিবাদ কাৰ্যসূচীত। আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ ব্যৱস্থা ল'ব লাগিব চৰকাৰে, এনে হুংকাৰ আৰু দাবী জনাইছে কংগ্ৰেছ জনতা পাৰ্টিৰ ফালৰ পৰা। আৰু কেইবা দফীয়া দাবীৰে প্ৰতিবাদত বহিছে কংগ্ৰেছ জনতা পাৰ্টি। আৰু দেশৰ ৰাজধানীত আজি হৈছে হুলস্থলীয়া পৰিস্থিতি। কাঠি বাটি বজাই আজি হৈছে এক বিশাল প্ৰতিবাদ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। UCC কেতিয়াও মানি নলয় অসমৰ মুছলমানে, কোৰাণৰ নিয়মতে চলিব মুছলমান। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অসমত UCC বলবৎ হোৱাৰ পৰাই মুছলমানসকলে কেতবোৰ মন্তব্য কৰি ৰাখিছে। UCC হৈছে কোৰাণ শ্বৰীফ বিৰোধী আৰু মুছলমানে কেতিয়াও মানি নলয় UCC। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অসম চৰকাৰে অনা UCC কেতিয়াও মানি নলওঁ আৰু ইছলামৰ শৰীয়ত আইন বিৰোধী হৈছে UCC। UCCৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰো প্ৰদান কৰা হৈছে। আৰু অসমৰ কোনো জাতি জনগোষ্ঠীৰ লাভ নকৰে ইউনিফৰ্ম চিভিল কোৰ্টে। আৰু আক্ৰোশমূলকভাৱে UCC জাপি দিয়া হৈছে মুছলমানৰ ওপৰত আৰু ইছলামৰ ৰীতি নীতিৰ পৰা মুছলমানক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ চলিছে এইখন চৰকাৰৰ। আৰু শৰীয়তৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ কৰিছে UCCয়ে আৰু ইমাম মৌলানাক শাস্তিৰ ব্যৱস্থা ৰখা হৈছে UCCৰ জৰিয়তে। আৰু অসমত কোনো
প্ৰয়োজন নাই UCCৰ এনে মন্তব্য কৰা হৈছে আৰু এইখন বৈষম্যমূলক আইন হৈছে UCC জনজাতীয় লোকক আঁতৰাই কেৱল মুছলমানক হাৰাশাস্তি কৰিব UCCয়ে আৰু আল্লাহে কোৰাণত ধাৰ্য কৰা নিয়মৰ মতেহে চলিব মুছলমানসকল আৰু এইবাৰ UCCৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়লৈ যাব জমিয়ত উলেমা কেন্দ্ৰীয় আৰু ৰাজ্যিক জমিয়ত উলেমাৰ নেতৃত্ব যাব সৰ্বোচ্চ ন্যায়ালয়ত আৰু UCCৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰণ নগাঁও জমিয়ত উলেমাৰ অসম চৰকাৰে অনা UCC কেতিয়াও মানি নল'ব বুলি এতিয়া শংকাৰ লগতে মন্তব্য কৰা হৈছে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নতুনকৈ ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰেই কৰক আবেদন লাভ কৰিব নতুন সুবিধা আৰু যদিহে আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰীক লৈ চিন্তা কৰি আছিল তেন্তে আপুনি চিন্তা কৰিব নালাগে আগৰ দৰে লাভ কৰিব সকলো ৰেচনৰ সামগ্ৰী আৰু ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰী কৰিব নালাগে কোনো ধৰণৰ চিন্তা ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব কেইবাটাও নতুন সুবিধা আৰু নতুনকৈ ৰেচন কাৰ্ড পাবলৈ আপুনি শীঘ্ৰেই কৰক আবেদন জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰেচন কাৰ্ডক লৈ আঁকি পৰিছে এটি ডাঙৰ খবৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুন সুবিধা নতুনকৈ ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰেই কৰক আপুনি আবেদন আৰু অহা 1 আগষ্টৰ পৰা ৰেচনৰ হিতাধিকাৰী পাব দাইল চেনি আৰু নিমখ আৰু লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আঁকি পৰিছে ভাল খবৰ ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰীয়ে চিন্তা কৰিব নালাগে আগৰ দৰে লাভ কৰিব সকলো ৰেচনৰ সামগ্ৰী আৰু জুলাইত হ'ব নতুন বাজেটৰ পিছত পুনৰ ৰেচন কাৰ্ডৰ বন্ধ হোৱা সামগ্ৰী দিয়া আৰম্ভ হ'ব আৰু ঘোষণা কৰিছে এইবাৰ যোগান মন্ত্ৰী কৌশিক ৰায়ে যুদ্ধকালীন পৰিস্থিতিৰ বাবে কিছু প্ৰভাৱ পৰিছে আৰু ইয়াৰ বাবে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰা হ'ব আৰু ৰেচন কাৰ্ডক লৈ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি পৰিছে এটি জৰুৰী খবৰ আমি খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি PM কিষাণৰ হিতাধিকাৰীৰ একাউণ্টত সোমাইছে 2000 কোটি টকা আৰু হাজাৰ হাজাৰ টকা সোমাইছে এইবাৰ PM কিষাণৰ হিতাধিকাৰীসকলৰ একাউণ্টত যদিহে আপোনাৰ একাউণ্টত এতিয়ালৈকে ধন সোমোৱা নাই তেন্তে আপুনি শীঘ্ৰেই কৰক কেইটামান বিশেষ কাম আৰু আপুনি কি কাম কৰিব লাগিব জনাইছোঁ সবিশেষ খবৰ আজি যিকোনো সময়ত বেংক একাউণ্টত সোমাব PM কিষাণৰ ধন আৰু ৰাতিপুৱা 8 বজাৰ পৰা বিয়লি 5 বজাৰ লগে লগেই লাখ লাখ কৃষকৰ একাউণ্টত সোমাই পৰিছে PM কিষাণৰ কিস্তিৰ ধন আৰু ধন লাভ নকৰিলে আপুনি কৰক এটা বিশেষ ফোন আজি 23 নং কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে অৰ্থাৎ এই মুহূৰ্তত মুকলি কৰিছে কেন্দ্ৰ চৰকাৰে বিয়লি 3:45 বজাত মুকলি কৰা হ'ব কোটি কোটি টকা আৰু 9.44 কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাইছে এই ধন আৰু অনলাইনত আপুনি চাব পাৰিব হিতাধিকাৰীৰ বিশেষ তালিকা পশ্চিমবংগৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে 907 কোটি টকা মুকলি কৰিব আৰু ধন নাপালে পুৱা 6 বজাৰ পৰা নিশা 10 বজাৰ ভিতৰত আপুনি ফোন কৰিব পাৰিব আমি ফোন নম্বৰসমূহ জনাইছোঁ 1800180151 আৰু এটি নম্বৰ হৈছে 155261 নম্বৰ আৰু অসমৰ 18,59,652 জন কৃষকে লাভ কৰিব PM কিষাণৰ ধন আৰু অসমৰ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ পদক্ষেপ ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাৰে দীঘলীয়া তালিকা সাজু কৰা হৈছে আজি যিকোনো মুহূৰ্তত আৰু যিকোনো সময়তেই বেংক একাউণ্টত সোমাই পৰিব PM কিষাণৰ ধন আৰু যদি আপুনি এতিয়ালৈকে PM কিষাণৰ ধন লাভ কৰা নাই তেন্তে আপুনি আপোনাৰ বেংক একাউণ্ট আপডেট কৰক অথবা KYC কৰি লওক আৰু ধন লাভ নকৰিলে আপুনি ফোন কৰিব পাৰে এটা বিশেষ ফোন নম্বৰত আমি জনাইছোঁ আজি 23 নং কিস্তিৰ ধন মুকলি কৰিছে চৰকাৰে আৰু যিকোনো সময়তে আপোনাৰ একাউণ্টত সোমাই পৰিব PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন